পিছত সেই ডাটাটো সেই নাম্বাৰটো বাঢ়ি গৈ 1200+ হ'লগৈ আৰু 2020 চনৰ ডাটা মতে আচৰিতভাৱে গ্ৰেজুৱেলি বাঢ়ি পিনে 1800+ হ'লগৈ। এই ড্ৰাগছত মানে জেলত যোৱা ৰেজিষ্টাৰ্ড কেছ। তো আমি দেখিবলৈ পাইছোঁ যে এইটো দিনক দিনে মানে কমি অহা নাই, দিনক দিনে এইটো বাঢ়ি গৈ আছে। আৰু ড্ৰাগছৰ সমস্যাটো আজি কোনো কাৰো ব্যক্তিগত সমস্যা হৈ থকা নাই। আজি কাৰণ ড্ৰাগছ বুলি ক'লে আমি সদায় আমাৰ এটা এৰা ধৰা মনোভাৱ লৈ আমি থাকোঁ। আমাৰ যোনখন সজাগতা সভা হৈ গ'ল, এইখন সজাগতা সভাৰ উদ্দেশ্য আছিলে ড্ৰাগছৰ যোনটো আমাৰ সমাজত প্ৰচলিত যোনটো ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা, আৰু যাতে সমাজত আমাৰ ড্ৰাগছটো যাতে বেয়া কামত ইউজ নহয় তাৰ কাৰণে আমি সকলোকে ফাৰ্মাচীসকলৰ মাজত, আশাকৰ্মীসকলৰ মাজত আৰু আমাৰ যিমান ইয়াত উপস্থিত আছিলে সকলোকে আমি ড্ৰাগছৰ বিৰুদ্ধে সজাগ হ'বলৈ আহ্বান কৰিছোঁ। বিৰুদ্ধে যোনটো সজাগতাটো হৈ গ'ল, আমি যোৱাবাৰ বৰনদীতো পাতিছোঁ এখন ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা। আচলতে সমাজত ড্ৰাগছটো এটা বৰ মানে বহুত বেয়া ধৰণে বাঢ়ি গৈছে, আৰু যোনটো য়ং জেনেৰেশ্যন আছে তেখেতসকলৰ মাজত ড্ৰাগ এবিউচৰ প্ৰৱণতাটো যিহেতু বৃদ্ধি হৈ গৈছে, আৰু তাৰ কাৰণে আমি সেইকাৰণে মানুহবোৰক সজাগ কৰিবৰ কাৰণে আমি সজাগতা সভাখন আহ্বান কৰিছোঁ। আৰু যোনটো ফাৰ্মাচীবিলাকত যাতে কোনো ধৰণৰ চাইক'ট্ৰপিক আৰু নাৰ্কটিক ড্ৰাগছ যাতে কোনো ধৰণৰ বিক্ৰী হ'ব নোৱাৰে, আৰু কোনো ধৰণৰ যাতে চিৰিঞ্জ ইলিগেলি বিক্ৰী নহয় তাৰ কাৰণে আমি সজাগ কৰি দিছোঁ তেখেতসকলক। আৰু যাতে সমাজত এনেকুৱা ধৰণৰ কোনো ড্ৰাগছ যাতে এবিউজ নহয় যাতে য়ং জেনেৰেশ্যনসকলৰ মাজত, তাৰ কাৰণে আমি সকলোকে সজাগ হ'বলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। আজি ইয়াতে নলবাৰী ডিষ্ট্ৰিক্ট হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ ড্ৰাগ ইনস্পেক্টৰ ছাৰে এখন ড্ৰাগ এৱাৰনেছ সভা অনুষ্ঠিত কৰিছিলে, আৰু আমি মুকালমুৱা নিউ লাইফ ফাউণ্ডেশ্যন নিচামুক্তি কেন্দ্ৰৰ ফালৰ পৰা আমাক ইয়াত নিমন্ত্ৰণ কৰা হৈছিলে, আৰু আমি সুখী যে আমাৰ কথাখিনি আমি ইয়াত ক'ব পাৰিলোঁ, ৰাইজৰ আগত দাঙি ধৰিব পাৰিলোঁ। যিহেতু ড্ৰাগছৰ সমস্যাটো এতিয়া সৰু সমস্যা হৈ থকা নাই বা কাৰোবাৰ ব্যক্তিগত সমস্যা হৈ থকা নাই, এইটো এটা সামাজিক আৰু বহুত ডাঙৰ এটা সমস্যা হৈ পৰিছে। তাৰ কাৰণে কিছুমান আমাৰ ফালৰ পৰা কিছুমান কথা কোৱা হ'ল, ৰাইজক সজাগ কৰা হ'ল, আৰু মই ভাবোঁ যে আগন্তুক দিনত এনেকুৱা সজাগতা সভাত আমি আৰু এনেকুৱা সজাগতা সভা কৰি থাকিম, আৰু এই ড্ৰাগছৰ ক্ষেত্ৰত ড্ৰাগছটোক কম কৰাৰ ক্ষেত্ৰত আমি কাম কৰি থাকিম।